হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে আছে। বহুত দিনৰ পিছত আজি এই ব্লগটো দি আছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে পাব। আৰু এই ব্লগটো হ'ল আয়াতৰ 3rd বাৰ্থডে চেলিব্ৰেশ্যন আমি কেনেকৈ কৰিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তাইৰ এই কেকটো আহি গৈছে। তাই আপোনালোকক আগৰ ব্লগতে কৈছোঁ যে তাই কেক বিৰাট বেছি ভাল পায়। আমি ৰখি আছোঁ এইটো কাৰণে যে তাইৰ লগৰ ল'ৰা এজন আহিব আছে যে, সেইটো কাৰণে আমি ৰখি আছোঁ। কেকটো কাটা নাই আৰু আহিছে এতিয়া। আমি এতিয়া কেকটো কাটিম। তাই মানে কি কেক কাটি কেকটো লগাই দি বেছি ভাল পায়। তাই কেকটো খাই বেছি ভাল নাপায়, কিন্তু এতিয়া তাই কেক কাটি আছে, পুৰা হেপী কিন্তু। আৰু তাই মানে কি বহুত জ্বৰ হৈ আছে আজি 2-3 দিনৰ পৰা। তাই বহুত বেছি জ্বৰ, সেইটো কাৰণে ইমান এনজয় কৰা নাই। আগৰ বাৰ্থডেবিলাকত কিন্তু তাই বহুত বেছি এনজয় কৰিছিল। আগৰ বাৰ্থডেবিলাক মানে 2টা বাৰ্থডে গৈছে, তাই বহুত বেছি এনজয় কৰিছে। মানে আমি বাৰ্থডে নাপাতো বুলিয়ে কৈছিলোঁ, কিন্তু তাই মানে কান্দিব ল'লে যে, সেইটো কাৰণে ভাবিলোঁ সৰুকৈ এটা চেলিব্ৰেশ্যন কৰি দিওঁ আৰু তাইৰো মনটো ভাল লাগে কিজানি। কিন্তু ইমান এটা মনটো বেছি ভাল নাছিল। তাই আমনি কৰিছে বহুত বেছি। আৰু এনেকৈ চবকে অলপ অলপ কেক খুৱাই দি আছে। যাকে কেক খুৱাই দিছে, কিন্তু তাকে অকণমান লগাই দিছে। মানে কি তাই কেকটো লগাই দি বেছি ভাল পায়, কিয় নাজানো। আৰু এনেকৈ কেকটো কাটা হৈ গ'ল। আমি এতিয়া কেক চেক খাই ল'লোঁ। খাই লৈ এতিয়া আমি অকণমান খানা খাই দিওঁ। আৰু চবে খানা খাই আছে, আৰু খানাটো খাই সকলোৱে ভালে পাইছে বুলিয়ে কৈছে, আৰু মোৰো ভালে লাগিছে। এনেকৈ খানাটো খাই আছে। আৰু এয়া ফালে ভাইজনে হাত দি চুবাব, পুৰা হাত দি চুবাই আছে চিকেনৰ। আমি মানে সোনকালে এইটো কাৰণে খাই দিলোঁ, ঘৰত সোনকালে গুচি আহিব লাগিব। তাই লাহে লাহে মানে জ্বৰটো উঠি আহিয়ে আছে। মেডিচিন খুৱাই লৈ গৈছিলোঁ, তথাপিও আৰু মেডিচিনটো বেছি কাম কৰা নাই। মানে জ্বৰটো উঠি আছে। এই জ্বৰটো গৰম ঠাণ্ডা, মানে গৰমটো পূৰা পৰিছে যে, সেইটো কাৰণে সকলোৰে হৈছে, বাচ্ছাবিলাকৰ এই জ্বৰটো। আৰু হ'লে 3-4 দিন পূৰা থাকে। আৰু বাচ্ছাবিলাকে ইমান যে বেছি আমনি কৰে নহয়। তাই তথাপিও অকণমান আমনি কৰি আছে, আৰু অকণমান খেলিব নামি যাই আছে। এতিয়া খেলি আছে তাইৰ ফ্ৰেণ্ডৰ লগত। অকণমান মনটো ভাল লাগিলে, গাটো ভাল লাগিলে খেলে, আৰু অকণমান আমনি কৰি দিয়ে। আৰু এতিয়া তাইৰো অকণমান খুৱাই দিওঁ। আজি 3 দিনৰ পৰা তাই ভালকৈ মানে খোৱা বোৱা কৰা নাই। আজি 3 ইয়াৰ হোৱাৰ কাৰণে নেকি নাজানো, নিজে নিজে খাই আছে তাই। কিন্তু এনে আনদিনা নিজে নিজে নাখায়, ময়ে খুৱাব লাগে ঘৰত। তাই নিজৰ হাতেদি খাইছে। আজি ভাল লাগিছে মোৰ দেখি। আৰু এতিয়া আৰু ডাঙৰো হৈছে অকণমান, নিজে নিজে খাবও দিব লাগিব। তাই দেউতাকে তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰাখি থৈ দিছে। এই ছাৰপ্ৰাইজটো পাই তাই বিৰাট হেপী। মানে এই বেলুনটো ফুকাই দিলে যে বেলুনবিলাক ওলাই, তাই বিৰাট হেপী এইটো দেখি কেনে। বহুত বেছি ভাল পায়। তাইক ওলাই লৈ গ'লে এনেকুৱা এটা কিনি দিবই লাগিব। আৰু তাইৰ লগত ময়ো বাচ্ছা হৈ গৈছোঁ। ময়ো বেলুনবিলাক ফুকাই দি আছোঁ। তাই মানে বেলুনটো ফাটাই ভাল পাইছে, চুই দিলে ফাটি যায় যে, মই তাইক ফুকাই দি আছোঁ। আৰু এনেকেই গ'ল আৰু আজিৰ দিনটো। তথাপিও যে তাই যে আছে ইমান জ্বৰ উঠি থকাৰ পিছতো। এইখিনিয়ে আৰু ব্লগ দিব পাৰিলোঁ আৰু আপোনালোকৰ মাজত, কাৰণ মই ভিডিঅ' কৰিব পৰা নাই। কোনোবাই কৰি দিছে আৰু